নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ ইউটিউব চেনেল। আজি তোমালোকৰ কাৰণে লৈ আহিছো ফিজিক্স যিটো পাৰ্ট আছে, সেই ফিজিক্স পাৰ্টটো তোমালোকে কি কি বস্তু পঢ়িবা, কোনখিনি বস্তু তোমাৰ মষ্ট এক্সপেক্টেড আহিবলগীয়া আছে বা আহিব পাৰে, বা কোনখিনি পেজত তোমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আছে, সেই গোটেইখিনি পেজ আৰু গোটেইখিনি এক্সপেক্টেড টপিক কিছুমান কুৱেশ্যন মই তোমালোকৰ এই ভিডিঅ'ৰ জৰিয়তে দিবলৈ যত্ন কৰিছো। তোমালোকে যিসকলে এতিয়াও ফিজিক্স টান পোৱা বা ফিজিক্স এতিয়াও কমপ্লিট নাই হোৱা, এই ভিডিঅ'টো এবাৰ চালে তোমালোকে ফিজিক্স আৰু পঢ়িবই নালাগে। এই ভিডিঅ'ৰ জৰিয়তেই তোমালোকে গোটেইখিনি বস্তু কভাৰ কৰিব পাৰিবা। বলা পলম নকৰি আমি আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। এক্সপেক্টেড টপিকবোৰ তোমালোকে যদি ভালকে চাই যোৱা, আচলতে তোমালোকৰ পৰীক্ষা 100% ভাল হ'ব, মই তৰুণ ছাৰে কৈ দিছো। চোৱা, তোমালোকে প্ৰথমে প্ৰথম চেপ্টাৰটো চোৱা। প্ৰথম চেপ্টাৰটো তোমাৰ পোহৰ প্ৰতিফলন আছে। এই পোহৰ প্ৰতিফলন যিটো চেপ্টাৰ আছে, ইয়াৰ পোহৰৰ অপৱৰ্তন মানে কি কুৱেশ্যনটো ভালকৈ চাবা। তাৰপিছত তোমালোকে চাবা পোহৰ প্ৰতিফলনৰ নিয়মসমূহ চাবা। সমতল দাপোনে গঠন কৰা যিবোৰ প্ৰতিবিম্বৰ ছবি গঠন কৰা যিবোৰ প্ৰতিবিম্ব, এইটো কি হয়, সদায় কিয় অসৎ আৰু থিয় হয়, এই কথাটো ভালকৈ চাবা। আৰু প্ৰতিবিম্বৰ আকাৰটো কি হয়, লক্ষ্যবস্তুৰ সমান হয়। এইটো কোনটো দাপোন? সমতল দাপোনৰ কথা কোৱা হৈছে। যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ, এইবোৰ হ'ল কি, গোলকীয় দাপোন কাক বোলে, উত্তল অৱতল দাপোন কাক বোলে। তালিকা 10.1 যিটো আছে, তালিকা 10.1 এইটো হ'ল 100%। এইটো 100% মই কৈ দিছোঁ, 100% ইয়াৰ পৰা প্ৰশ্ন আহিব তালিকা 10.1ৰ পৰা। এইটো ভালকৈ চাবা। অৱতল দাপোনৰ ব্যৱহাৰখিনি ভালকৈ চাবা। তালিকা 10.2 মষ্ট ইম্পৰ্টেণ্ট ভালকৈ চাবা। এইখিনি বস্তু ভালকৈ চাবা। তালিকা 10.2 ইয়াৰ গোটেইখিনি ৰশ্মিচিত্ৰ আঁকিবা। যদি তোমালোকে আঁকিব নোৱাৰা বা তোমালোকৰ নোটছ নাই, তেনেহ'লে মোক 9365569979 মোৰ এইটো কণ্টেক্ট নাম্বাৰত তোমালোকে কণ্টেক্ট কৰিবা। মই তোমালোকক এইখিনি বস্তু দি দিবলৈ যত্ন কৰিম। আৰু তাৰপিছত চোৱা, তোমালোকে কি পাবা, উত্তল দাপোনৰ ব্যৱহাৰখিনি চাবা। আকৌ তাৰপিছত কি চাবা, গোলাকাৰ দাপোনৰ যিখিনি চিহ্নৰ প্ৰথা আছিল, চাইন কনভেনশ্যন, এইখিনি বস্তু ভালকৈ চাবা। এই গোটেইখিনি বস্তু মই লিখি দিছোঁ, তোমালোকে ভালকৈ চাবা। আৰু যদি তোমালোকে ভালকৈ বুজি নোপোৱা, মই কৈ দি আছোঁ, ইউ কি হয়, সদায় মাইনাছ হয়। আৰু প্ৰতিবিম্বৰ দূৰত্ব যিটো আছে, ভি সদায় সৎ প্ৰতিবিম্বত মাইনাছ হয় আৰু অসৎ প্ৰতিবিম্বত প্লাছ হয়। ফকেল লেন্থ যিটো আছে, ফকাছ দৈৰ্ঘ্য, সেইটো কি হয়, সদায় নিগেটিভ হয়। আৰ সদায় নিগেটিভ হয়। আৰু হাইট অফ অবজেক্ট, লক্ষ্যবস্তুৰ উচ্চতা সদায় পজিটিভ হয়। আৰু হাইট অফ ইমেজ, লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ উচ্চতা সদায় কি হয়, নিগেটিভ হয়। কোনফালে হয়, নিগেটিভ হয়। আৰু সেইটো কাৰ হয়, সৎ প্ৰতিবিম্বৰ হয়। তাৰপিছত অসৎ প্ৰতিবিম্বৰ কাৰণে পজিটিভ হয়। এম সদায় সৎ প্ৰতিবিম্বৰ কাৰণে নিগেটিভ হয় আৰু অসৎ প্ৰতিবিম্বৰ কাৰণে পজিটিভ হয়। এইখিনি বস্তু ভালকৈ চাবা। তাৰপিছত উত্তল দাপোনৰ ক্ষেত্ৰত এইটো আছিল অৱতল দাপোন, এইটো আছিল উত্তল দাপোন। এই উত্তল দাপোনৰ ক্ষেত্ৰতো তোমালোকে চাইন কনভেনশ্যনটো ভালকৈ চাবা। আৰু যদি চাইন কনভেনশ্যন তোমালোকে নোৱাৰা, তেনেহ'লে মেথছবোৰ কৰোঁতে ভুল হ'ব। এইখিনি বস্তু ভালকৈ, এই চাইন কনভেনশ্যনখিনি ভালকৈ চাবা আৰু ইয়াৰ পৰাই মেথছবোৰ কৰিব পাৰিবা। তাৰপিছত আহিব তোমাৰ দাপোনৰ সূত্ৰটো ভালকৈ চাবা। দাপোনৰ বিবৰ্ধনৰ সূত্ৰটো ভালকৈ চাবা। এম যদি পজিটিভ হয়, প্ৰতিবিম্বটো অসৎ হ'ব। এম যদি নিগেটিভ হয়, প্ৰতিবিম্বটো সৎ হয়। এইখিনি ভালকৈ চাবা। পোহৰ প্ৰতিসৰণ কাক বোলে, এইটো চাবা। আয়তকাৰ কাঁচৰ যিটো টুকুৰা আছে, ইয়াৰ প্ৰতিসৰণটো চাবা। প্ৰতিসৰাংক কাক বোলে চাবা। পৰম প্ৰতিসৰাংক কাক বোলে চাবা। তালিকা 10.3 পৰম প্ৰতিসৰাংকৰ কিছুমান মান দিয়া আছে, কাৰ মাজেদি পৰম প্ৰতিসৰাংক কিমান হয়, সেইখিনি ভালকৈ চাবা। কেৰাচিন তেলৰ প্ৰতিসৰাংক পানীতকৈ বেছি কিয়, এইটো পেজ নম্বৰ 175 পেজ নম্বৰত আছে। এই 175 পেজ নম্বৰটো ভালকৈ চাবা। তালিকা 10.4, তালিকা 10.5 বাৰে কৈছোঁ, তালিকা 10.5, তালিকা 10.2, 10.3 আৰু 10.23 নহয়, তালিকা 10.1, 10.2, 10. তোমাৰ 4 আৰু 10.5, এই চাৰিটা তালিকা খুব ভালকৈ চাবা। এই চেপ্টাৰটোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট তালিকা হয়। তাৰপিছত চোৱা, গোলাকাৰ লেন্সৰ চিহ্নপথা, গোলাকাৰ লেন্সৰ চিহ্নপথাখিনি ভালকৈ চাবা। গোলাকাৰ লেন্সৰ চিহ্নপথাখিনি মই লিখি দিছোঁ ধুনীয়াকৈ, তোমালোকে এইখিনি বস্তু ভালকৈ নোট কৰি লোৱা আৰু ভালকৈ পঢ়া, তেনেহ'লে তোমাৰ লেন্সৰ মেথছ কোনো ভুল নহ'ব। লেন্সৰ সূত্ৰটো ভালকৈ চাবা আৰু লেন্সৰ বিবৰ্ধনটো ভালকৈ চাবা, লেন্সৰ তোমাৰ ক্ষমতাটো ভালকৈ চাবা। এইখিনি বস্তু চালেই তোমালোকৰ এই পোহৰৰ চেপ্টাৰটো কমপ্লিট হৈ যাব। তাৰপিছত মানুহৰ চকুৰ বাহিৰবৰ্ণীয় পৃথিৱীত মানুহৰ চকুৰ চিত্ৰ আৰু ইয়াৰ অংগসমূহ চাবা। অক্ষিগোলকৰ ব্যাসখিনি চাবা। নেত্ৰ স্নায়ুৰ জৰিয়তে কি কৰে, বৈদ্যুতিক সংকেতেৰে মগজুৱে পায়। চকুৰ উপজন ক্ষমতা কি, এইটো চাবা। তাৰপিছত বস্তু এটা আমি 25 চেণ্টিমিটাৰ দূৰত্বত ৰাখিলেহে বস্তুটো স্পষ্টকৈ দেখোঁ। ন্যূনতম দূৰত্ব কাক বোলে। সুস্থ ব্যক্তি এজন নিকট দৃষ্টি কিমান, সুস্থ ব্যক্তি এজন দূৰবিন্দু কিমান, কেটাৰেক্ট বা চানি পৰা মানে কি, এটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টিশক্তিৰ প্ৰহাৰ কিমান, 150, আৰু দুটা চকুৰ কাৰণে 180।
তাৰপিছত দৃষ্টিৰ বিকাৰসমূহ চাবা, দৃষ্টিৰ বিকাৰৰ কাৰণসমূহ চাবা, দৃষ্টিৰ বিকাৰৰ সংশোধন চিত্ৰসমূহ চাবা, মানুহৰ চকুৰ মৃত্যুৰ পিছত কিমান ঘণ্টালৈকে বাচি থাকে, 4 পৰা 5 ঘণ্টালৈ বাচি থাকে, আৰু চকুৰ ওলাওঁতে চকুৰ আঁতৰে নিওঁতে কিমান সময় লাগে, 10 to 15 মিনিট সময় লাগে। প্ৰিজমৰ মাজেৰে পোহৰ প্ৰতিসৰণটো ভালকৈ চাবা, কাঁচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰ বিচৰণটো চাবা, চিত্ৰ 11.5 আৰু 11.6 এই দুটা চিত্ৰ ভালকৈ চাবা। এই দুটা চিত্ৰৰ পৰা মষ্ট ইম্পৰ্টেণ্ট একদম আহিবই পাৰে যেন তোমাৰ কুৱেশ্যন পেপাৰত আহিছে যেন এনেকুৱা লাগিছে। ৰামধেনু কি আৰু ইয়াৰ ৰঙৰ উৎপত্তিটো কেনেকৈ হয় এইখিনি ভালকৈ চাবা। তল তীৰবিৰণী, অগ্ৰিম আৰু পলম, সূৰ্যোদয় আৰু সূৰ্যাস্ত এইখিনি বস্তু ভালকৈ চাবা। তাৰপিছত কলয়ত দ্ৰৱণত এইটো এছাৰছন ৰিজনৰ কাৰণে মই দিছিলোঁ। কলয়ত দ্ৰৱণত কণাবোৰৰ আকাৰ আপেক্ষিকভাৱে ডাঙৰ বাবে তাৰ মাজেৰে যোৱা পোহৰৰ কিৰণৰ গতিপথ দৃশ্যমান হয়। যদি কলয়ত দ্ৰৱৰ মাজেদি আমি লাইটটো মাৰোঁ তেনেহ'লে আমি লাইটটো পাৰ হোৱা দেখা পাওঁ। তাৰপিছত টিণ্ডেল প্ৰক্ৰিয়া কি এইটো চাবা। টিণ্ডেল প্ৰক্ৰিয়াটো কি, যে ধৰা আমাৰ ৰুমৰ ভিতৰত যদি কোনো এটা ফাঁকেৰে সূৰ্যৰ পোহৰ এটা আহিছে, সূৰ্যৰ পোহৰৰ যিটো ৰশ্মি আহিছে, সেই ৰশ্মিটো আমি যদি চাওঁ তেনেহ'লে চাবা তাত কিছুমান ধূলিমাকতি উৰি থকা যেন দেখা পাম। এই প্ৰক্ৰিয়াটোৱে টিণ্ডেল প্ৰক্ৰিয়া বুলি কোৱা হয়। আমাৰ মুকলি আকাশৰ ৰং নীলা কিয়, এইটো ভালকৈ চাবা। সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ পোহৰ কোনটো ৰং বেছিকৈ বিক্ষেপিত হয়, এই বস্তুটো ভালকৈ চাবা। তাৰপিছত বিদ্যুৎ চেপ্টাৰটোত বিদ্যুতৰ কি, বিদ্যুৎ আদানৰ এছআই একক কি, বিদ্যুৎ আদানৰ একক কি, বিদ্যুৎ প্ৰবাহৰ একক কি, 1 এম্পিয়াৰৰ সংজ্ঞা দিয়া। তাৰপিছত মাইক্ৰ' এম্পিয়াৰত কিমান থাকে, এইটো MCQ দি দিব পাৰে। 1 মিটাৰ এম্পিয়াৰত কিমান থাকে দি দিব পাৰে। বিভৱভেদ কাক বোলে, দুটা বিন্দুৰ মাজৰ বিভৱভেদ কি, V=W/Q, এইখিনি বস্তু ভালকৈ চাব লাগিব। বিভৱভেদৰ এছআই একক কি ভালকৈ চাব লাগিব। তাৰপিছত তোমাৰ 1 ভল্টৰ সংজ্ঞা দিয়া, 1 জুলৰ সংজ্ঞা দিয়া, উমৰ সূত্ৰ আৰু উমৰ সূত্ৰৰ গাণিতিক প্ৰকাৰৰাহিটো আহিব পাৰে। নিক্ৰম তাৰৰ VI গ্ৰাফ যিটো আছে, এইটো VI গ্ৰাফ মই আঁকি দিছোঁ, এই VI গ্ৰাফটো আহি যাব পাৰে। তোমাৰ পৰিবাহীৰ ৰোধবোৰ কাৰ ওপৰত নিৰ্ভৰ কৰে, প্ৰচুৰ কালিৰ ওপৰত, এইখিনি বস্তু তোমালোকৰ আহি যাব পাৰে। ৰোধকতাৰ এছআই একক ওম মিটাৰ, ৰোধৰ এছআই একক ওম, এইখিনি বস্তু ভালকৈ চাবা। তাৰপিছত পেজ নাম্বাৰ 207 যিটো আছে টেবুল, এই টেবুলটোত শংকৰ জাতৰ এটা লিষ্ট দিয়া আছে, শংকৰ জাতৰ লিষ্টটো তোমালোকে ভালকৈ চাবা। তাৰপিছত তোমালোকে বিদ্যুতত যে ভয় কৰা, সেই বিদ্যুতৰ ভয়টোৰ কাৰণে উদাহৰণ 12.3 পৰা 12.13লৈকে তোমালোকে এই মেথছবোৰ, এই গোটেইখিনি মেথছ তোমালোকে কৰিবা। ইয়াৰ পৰা এক্সপেক্টেড কুৱেশ্যন আহিব পাৰে। তাৰপিছত তোমাৰ কি হয়, শ্ৰেণীবদ্ধ সজ্জাৰ সূত্ৰ আছিল কি, R=R1+R2+R3, এইখিনি ভালকৈ চাবা। আৰু এই সূত্ৰটো মুঠ ৰোধ ওলাবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। সমান্তৰাল সজ্জাৰ সূত্ৰটো RP=1/R1R2+1/R3 যিমানখিনি ৰোধ থাকিব ইমানখিনি বহাবা। আৰু এই সূত্ৰটো আমি সমতুল্য ৰোধৰ কাৰণে উলিয়াই আনো। তাপীয় ক্ৰিয়াৰ জোলৰ ক্ৰিয়া সূত্ৰটো কি, H=I²/RT, এইটো ভালকৈ চাবা। তাপীয় ক্ৰিয়াৰ জোলৰ সূত্ৰৰ কিছুমান চৰ্ত আছে, পেজ নম্বৰ 217ৰ ওপৰত চাবা। ওপৰত 3টা চৰ্ত আছে, এইখিনি ভালকৈ চাবা। তাৰপিছত তোমাৰ বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ব্যৱহাৰ, এই বৈদ্যুতিক ইস্ত্ৰি, পাউৰুটি সেকা যন্ত্ৰ, বৈদ্যুতিক অভেন, এইবোৰ হ'ল তোমাৰ কি হয়, বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত কি, বাল্বৰ ফিলামেণ্ট কিহেৰে তৈয়াৰ কৰা হয়, বাল্বৰ ফিলামেণ্টটা কিহেৰে তৈয়াৰ কৰা, টাংষ্টেনৰ দ্বাৰা তৈয়াৰ কৰা হয়। টাংষ্টেনৰ গলনাংক কিমান, 3380 ডিগ্ৰী চেলচিয়াছ। বৈদ্যুতিক বাল্ববিলাক আৰ্গন নাইট্ৰজেন গেছ ভৰোৱা থাকে, বাল্বত কি থাকে, আৰ্গন নাইট্ৰজেন গেছবোৰ ভৰোৱা থাকে। বৈদ্যুতিক ক্ষমতা কাক বোলে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে। ইয়াৰ এককখিনি চাবা। P=VI, এইটো হ'ল কি, তাৰ মানে P=VI, এইটো তাৰ কি ফৰ্মুলাটো হয়নে নাই। তাৰপিছত তোমাৰ চোৱা, বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া, এই চেপ্টাৰটো তোমালোকে সোঁহাতৰ বুঢ়া আঙুলিৰ নীতিটো পাবা। চিত্ৰ 13.82 ভালকৈ চাবা। এই চিত্ৰটো এনেকুৱা এটা বৃত্তাকাৰ কুণ্ডলী আছিল, আৰু তাৰ এনেকুৱা এটা কুণ্ডলী, তাৰ মাজে এনেকৈ পোহৰবোৰ গৈছিল, তাৰপিছত এনেকৈ পোহৰবোৰ বোলে মানে মেগনেটিক ফিল্ডবোৰ গৈছিল, এনেকৈ মেগনেটিক ফিল্ডবোৰ গৈছিল, ইয়াত ওপৰত দুটা এনেকৈ আছিল। চাবা, এই চিত্ৰটো তোমালোকৰ আছে, এইবোৰ চিত্ৰটো ভালকৈ চাবা। চলেণ্ডৰ বিষয়ে অলপ ভালকৈ পঢ়া, চলেণ্ডৰ টপিকটো ভালকৈ চোৱা, তাৰ পৰা আহিব। ফ্লেমিঙৰ বাঁহতী আৰু সুহতীয়া নীতিটো ভালকৈ চোৱা। বৈদ্যুতিক মটৰ জেনেৰেটৰটো ভালকৈ চোৱা। বৈদ্যুতিক জেনেৰেটৰৰ মটৰৰ অংগসমূহ কি আছে, সেইখিনি ভালকৈ চোৱা। বৈদ্যুতিক মটৰৰ জেনেৰেটৰত কোনটো ফ্লেমিঙৰ কোনটো নীতি কাম কৰি আছে, সেই নীতিটো ভালকৈ চাবা। বৈদ্যুতিক বিদ্যুৎ চুম্বকীয় আৱেশ কাক বোলে, এইটো কুৱেশ্যনটো চাবা, থিয়ৰীত আহি যাব পাৰে। আৰু হৰ্ষবৰ্ধনী কাক বোলে, এইটো থিয়ৰীত আহি যাব পাৰে। আৰু তোমালোকৰ এইখিনি আছিল ক্লাছ 10 ফিজিক্সৰ 4টা অধ্যায়। আৰু এই 4টা অধ্যায়ত মষ্ট ইম্পৰ্টেণ্ট আৰু এক্সপেক্টেড টপিকবোৰ মই তোমালোকক দি দিছোঁ। আৰু তোমালোকে এতিয়া এটা ৰিভাইজ কৰিছোঁ, তোমালোকে এতিয়া পুনৰ NCERT-খন লৈ ফিজিক্সটো ভালকৈ, এই ভিডিঅ'টো লৈ ভালকৈ ফিজিক্সটো চাই দিয়ে, তোমালোকৰ ফিজিক্সটো কমপ্লিট হৈ যাব। গতিকে আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ। থেংক ইউ।